ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে শিৱসাগৰৰ তৰুণ ৰেপ আৰ্টিষ্ট জেডি মেল। জেডি মেল নামৰ ৰেপ শিল্পীগৰাকীৰ কেইবাটাও গীত দেশজুৰি বিপুল জনপ্ৰিয়তা অৰ্জন কৰাৰ পিছতো টি চিৰিজৰ সৈতে চুক্তিবদ্ধ কৰাইছে তৰুণ ৰেপ শিল্পীগৰাকীক। দেশৰ আগশাৰীৰ মিউজিক কোম্পানী টি চিৰিজৰ সৈতে চুক্তিবদ্ধ হোৱা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ৰেপ আৰ্টিষ্ট হিচাপে পৰিগণিত হ'ল শিৱসাগৰ কাংকান নগৰৰ প্ৰদীপ য়েইন আৰু মামনি য়েইনৰ সন্তান জেডি মেল। টি চিৰিজৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পিছত জেডি মেলৰ 4টাকৈ ৰেপ গীতে ইতিমধ্যে দেশজুৰি মুক্তিও লাভ কৰিলে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে জনপ্ৰিয় মিউজিক চেনেল MTVৰ ৰেপ সংগীত ভিত্তিক ৰিয়েলিটি শ্ব'ৰ হাছল 3ৰ শীৰ্ষ 15ত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল জেডি মেলে। জেডি মেলৰ এই সফলতাত অভিনন্দন জনাইছে শিৱসাগৰৰ বিভিন্ন দল সংগঠনে। বৰ্তমান ভাৰতৰ সৰ্ববৃহৎ ৰেকৰ্ড লেবল টি চিৰিজৰ সৈতে চুক্তিবদ্ধ হৈছো ইতিমধ্যে আৰু তেওঁলোকে একজেক্ট ৰিজনটো মই গম নাপাম, কিন্তু মোৰ দুটা গান গোটেই ভাৰতত খুব জনপ্ৰিয় হৈছিলে যোৱা বছৰ। MTV হাছলত মই এজন কণ্টেষ্টেণ্ট আছিলোঁ, টপ 15লৈকে মই আছিলোঁ আৰু তাতে মোৰ দুটা গান ৰফা দফা আৰু লড়কে ৰোতে নেহিটো খুব জনপ্ৰিয় হৈছিলে। ইনফেক্ট ইণ্ডিয়াৰ টপ 10ত বহুত সপ্তাহে আছিলে। সেই জনপ্ৰিয়তাটো চাই মেলি হয়তো তেওঁলোকে মোক ৰিচ আউট কৰিছিলে। তেওঁলোকে মোৰ মেনেজমেণ্টৰ সৈতে কথা পাতিছিলে, তাৰপিছত এনেকৈ কথা পাতি আজি টি চিৰিজলৈ ৰেপ সংগঠনত কেতিয়া প্ৰথম ভৰি দিছিলা আৰু কাৰ পৰা অনুপ্ৰেৰণা পাইছিলা এই দিশটোত যাবলৈ? মোৰ প্ৰথম ইনস্পিৰেশ্যন বুলি ক'বলৈ গ'লে মোৰ দাদা, কাৰণ দাদাও ৰেপ সংগীতৰ সৈতে খুব জড়িত আগৰ পৰাই। তেওঁ নিজে ৰেপ নকৰিলেও তেওঁ মানে সৰুৰ পৰাই ৰেপৰ অনুৰাগী খুব ৰেপ সংগীতৰ, আৰু তেওঁ মোক সৰুৰ পৰাই বুজায় মানে যে এইটো কথা কৈছে। আমি আগতে ইংলিছত শুনো, মানে দাদাই মোক অনুবাদ কৰি কৰি বুজায় যে এইটো কথা কৈছে, এইটো দেখিলি ইমান মানে ধুনীয়াকৈ এইটো কথা চিধাকে নকয়, অকণমান মানে সুৰ লগাই বা পাক লগাই মেলি কথাবোৰ কেনেকৈ ক'ব পৰা যায়। দাদাৰ মোৰ প্ৰথম ইনস্পিৰেশ্যন আছিলে। আৰু আপোনাৰ ছেকেণ্ড কুৱেশ্যন কি আছিলে? চৰি প্ৰশিক্ষণ বা নাই, মই আজিলৈকে একদম ট্ৰেডিশ্যনেল মিউজিক ক্লাছেছ বুলি ক'লে একো লোৱা নাই। মই গীটাৰ ক্লাছেছ লৈছিলোঁ। মই গীটাৰখন বজাবলৈ জানো। 2বছৰমান গীটাৰ ক্লাছেছ লৈছিলোঁ সৰুতে, বাট এনেই মিউজিক ক্লাছেছ বুলি বা ভোকেল ক্লাছেছ বুলি মই আজিলৈকে একো লোৱা নাই। হয়, মোৰ যিমানখিনি গান আজিলৈকে আছে মই চব নিজে লিখিছোঁ, আৰু মই মানে প্ৰাউডলি ক'ব পাৰোঁ মই 5টা লেংগুৱেজত কৰোঁ ৰেপ। ইভেন দো হিন্দীটো চবতছে বেছি পপুলাৰ হৈছে, কিন্তু মই এনেই 5টা ভাষাত গান লিখোঁ। হয় হয়, হেৰিটো শুনাই দিওঁ, যোনটো লষ্ট এণ্ড ফাউণ্ড বুলি যোনটো মোৰ নতুন EP এখন ওলাইছে। 4টা গান ওলাইছে টি চিৰিজৰ সৈতে, ইতিমধ্যে মুক্তি লাভ কৰিছে। এই 4টা গানৰ একদম 4 নম্বৰ গানটো কৈছোঁ। মই পাহৰি निकला मिला तानों का टिला, लोग हंसते घर वाले भी मेरे गाने से गिला, जो फेंके पत्थर बनाया उसका किला, खाए रास्ते में ठोकर खोकर ही खुद से मिला। हाउ मेनी नाइट्स था मैं अकेला घर से दूर, हाउ मेनी नाइट्स सपने टूटे बिखरे चूर, हाउ मेनी नाइट्स सबने तोड़ा ये गुरूर, हाउ मेनी नाइट्स खुद से कहता अभी हारा नहीं तू। सीखा मैं उन रातों से अब अफसोस करूं मैं लाखों में, पर लाखों में जो अपने थे लोग मिलते बस यादों में। पैसे और पेशे से पहचान बना पाशा, पर पैसों के प्यास पीछे पछतावा अकेला राजा अब। पापा को देना घर, भाई को देनी गाड़ी, मेरी माँ को मैं क्या दूं लग जाए उम्र मेरी सारी। गाने बनाए बताया अपना दर्द, अब गाने चलाए घर में ना ran out of words। হয়, যোনটো পপুলাৰ মানে লড়কে ৰোতে নেহি টোৱে এবাৰ গাই দিছোঁ। तंग हालातों में अनकही बातों में यादों के कोहरे में आपको होते देखा है, रोशन महफिलों में मुस्कुराता वो भी, पर काले सन्नाटों में बाप को रोते देखा है। बातें पुरानी वापस उसे खींचे, पूरी जवानी बीती कागजों के पीछे, किसी से कहानी रह गई सुनानी सुना चांद कितना बादलों के पीछे। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।